নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ অষ্টম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাষীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাষী হৈছে এনেধৰণৰ: নিয়তং কুৰু কৰ্ম তং কৰ্ম জ্যায়ো হ্যকৰ্মণঃ শৰীৰয়াত্ৰাপি স তেন প্ৰসিদ্ধেদ কৰ্মণঃ। এই শ্লোকভাষীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: তোমাৰ কৰ্তব্য ৰূপে যি কাম নিৰ্ধাৰিত কৰি দিয়া আছে তাক তুমি কৰি যোৱা। কাম নকৰাকৈ থকাতকৈ কাম কৰা বেছি ভাল, আৰু কাম নকৰাকৈ থাকিলে তোমাৰ শৰীৰ ধাৰণ কৰি থকাটোৱেই অসম্ভৱ হ'ব। অৰ্থাৎ তুমি যি শৰীৰ ধাৰণ কৰি আছা সেই ধাৰণ কৰি থোৱাটোৱে তোমাৰ অসুবিধাৰ কাৰণ হ'ব, আৰু তুমি অসম্ভৱ হৈ পৰিবা এই সংসাৰত বৰ্তি থকাটো। এই শ্লোকভাষী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাষীৰ তাৎপৰ্যক্ৰমে ইয়াত উল্লেখ কৰিছে যে এনে বহুতো ভণ্ড তপস্বী আছে যিবিলাকে মিছাকৈয়ে নিজৰ বৰ উচ্চ বংশৰ বুলি জহাই ফুৰে, আৰু এনে কিছুমান ডাঙৰ ডাঙৰ ধৰ্ম ব্যৱসায়ী লোকো আছে যিসকলে মিছাতেই এই বুলি দাবী কৰে যে তেওঁলোকে আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িছে আৰু তাকেই কৰিবলৈ জীৱনৰ সকলো ত্যাগ কৰিছে। ভগৱান কৃষ্ণই অৰ্জুনক এনে এজন প্ৰতাৰক হোৱাটো নিবিচাৰিছিল, বৰং ভগৱান কৃষ্ণই এইটোহে বিচাৰিছিল যে অৰ্জুনে যাতে ক্ষত্ৰিয়ৰ কৰ্তব্যৰূপে যি যুদ্ধ কৰা বংশ মৰ্যাদা সেয়া শাস্ত্ৰবিহিত নিয়ম অনুসৰি কামবিলাক নিয়াৰিকৈ সুচাৰুৰূপে পালন কৰাটোৱে ভগৱান কৃষ্ণই বিচাৰিছিল। তাৰ অনুসৰি ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছিল, তোমাৰ যি ধৰ্ম শাস্ত্ৰবিহিত কৰ্ম অনুসৰি তুমি নিজৰ কৰ্ম কৰি যোৱা। তুমি বংশ মৰ্যাদাত বৰ্তি নাথাকিবা, যে তোমাৰ যি উচ্চ বংশ মৰ্যাদা, যি পাণ্ডুপুত্ৰ বুলি ভৰত বংশৰ ৰাজকুমাৰ বুলি তোমাৰ যি মৰ্যাদা আছে সেই মৰ্যাদা তুমি অতিবাহী নকৰিবা। ভগৱানৰ কৃষ্ণৰ আৰাধনাত যি নিমন্ত্ৰিত হৈ কৰ্ম কৰে তেওঁৱেই হৈছে পৰম যোগী পুৰুষ। ভণ্ড হৈ তুমি নিজৰ যি বংশ মৰ্যাদা তাক লৈ প্ৰচাৰিত হৈ তুমি নিজকে উচ্চ মৰ্যাদা সম্পন্ন ব্যক্তি বুলি পৰিচয় নিদিবা, বা আধ্যাত্মিক গুৰু হিচাপে পৰিচয় নিদিবা। শাস্ত্ৰবিহিত কৰ্ম তুমি কৰি যোৱা। লগতে ইয়াতে উল্লেখ কৰিছে যে অৰ্জুন আছিল এজন গৃহস্থ, অৰ্থাৎ তেওঁ গৃহস্থ ধৰ্ম পালন কৰিছিল। গুৰু দ্ৰোণাচাৰ্যৰ পৰা ব্ৰহ্মচৰ্যত্ব গ্ৰহণ কৰি পিছত গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰি তদুপৰি তেওঁ আছিল এজন সেনাপতি, মহান ধনুৰ্ধৰ। গতিকে তেওঁৰ বাবে তেনেদৰে থাকি গৃহস্থশ্ৰমী ক্ষত্ৰিয় এজনৰ কৰ্তব্যৰূপে ধৰ্মশাস্ত্ৰই যিবিলাক নিয়ম বান্ধি দিছে তাক নিয়াৰিকৈ পালন কৰাটো হৈছিলে তেওঁৰ কৰ্তব্য। সেইবিলাক কৰি থাকোঁতে ভগৱান শ্ৰীকৃষ্ণই তেওঁক মনত পেলাই দিছিল যে এয়াই তোমাৰ শ্ৰেষ্ঠ কৰ্ম, বা এয়াই তোমাৰ শ্ৰেয়। তেনে শাস্ত্ৰবিহিত কৰ্মৰ অনুষ্ঠানে ক্ৰমে ক্ৰমে সংসাৰী মানুহ এজনৰ চিত্তশুদ্ধি ঘটায়। অৰ্থাৎ যেতিয়া পাৰ্থিৱ সুখৰ বশৱৰ্তী হোৱাৰ পিছতো যদি শাস্ত্ৰবিহিত কৰ্মসমূহ নিয়াৰিকৈ পালন কৰায় তেতিয়া সেই ব্যক্তিগৰাকীৰ চিত্তশুদ্ধি ঘটায়। লগতে সংসাৰৰ যি পৰিকল্পিত কলংক সেই কলংকৰ পৰা মুক্তি ঘটায়, আৰু সংসাৰৰ মায়াৰ পৰাও তেওঁক বান্ধনৰ পৰা মুক্তি কৰাৰ পথ প্ৰশস্ত কৰে। কেৱল জীৱিকাৰ উপায়ৰ ৰূপে নামৰ মাত্ৰ সন্ন্যাসী হোৱাটোৱে ভগৱান কৃষ্ণই কেতিয়াও সমৰ্থন কৰা নাই, আৰু কোনো ধৰ্মশাস্ত্ৰই সমন নকৰে। অৰ্থাৎ কোনোবাই যদি ধৰ্মশাস্ত্ৰৰ বিধি উলংঘা কৰি ভগৱান কৃষ্ণৰ একান্ত বাধ্য হোৱা বুলি যদি তেওঁ ধন ঘটাৰ বাবে অন্য অকৰ্ম কৰি সন্ন্যাসী আশ্ৰম গ্ৰহণ কৰে আৰু নিজকে সন্ন্যাসী বুলি দাবী কৰে, সেয়া কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি নহয়, আৰু তাত কৃষ্ণইও সন্তুষ্ট নহয় বুলি ইয়াতে উল্লেখ কৰিছে। সেয়া ধৰ্মশাস্ত্ৰৰ বিৰোধ। অন্ততঃ নিজৰ শৰীৰটোৰ পতন নঘটাকৈ ৰাখিবৰ বাবে প্ৰতিজন মানুহে কিছুমান কাম কৰি থাকিবলগীয়া হয়। অৰ্থাৎ আমাৰ এই আত্মাটোৱে যি শৰীৰ ধাৰণ কৰিছে সেই শৰীৰ ধাৰণ কৰাৰ অৰ্থ যি মুখ্য মাৰ্গ লৈ আহিছে সেই মাৰ্গ বা কৰ্মত নিয়োজিত হৈ শৰীৰটোক সুচাৰুৰূপে পালন কৰাটো হৈছে আমাৰ কৰ্ম। তেতিয়া আমাৰ এই শৰীৰটোৰ পতন নঘটে, কিয়নো আমাৰ প্ৰত্যেকৰ কাৰণে নিজা নিজা কিছুমান কৰ্ম নিৰ্ধাৰিত কৰি দিছে। সেই কৰ্ম কৰাটোৱেই আমাৰ কাৰণে শ্ৰেয়। ইয়াতে উল্লেখ কৰিছে যে বৈষয়িক চিন্তাৰ ফলত
মনত যি কুলুষতা জন্মে তাক পৰিষ্কাৰ নকৰাকৈ থিতাতে কাম কৰিবলৈ এৰি দিয়াটো উচিত নহয়। অৰ্থাৎ আমাৰ যি ইন্দ্ৰিয় সুখ বা বৈষয়িক চিন্তা, সেই বৈষয়িক চিন্তাৰ দ্বাৰাই আমাৰ মনত কুলুষতাৰ জন্ম হয়। কিন্তু যদি আমি নিষ্কামভাৱে কৰ্মত নিয়োজিত হৈ থাকোঁ আৰু দেহটোত যদি কোনো অন্য বিষয় বাসনাক স্থিতি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যি কৰ্মৰ শুদ্ধি মাৰ্গ, সেই কৰ্মশুদ্ধি মাৰ্গৰ পৰা এই কুলুষতা বা বৈষয়িক সুখ আৰু বাসনা নিজে নিজে আঁতৰি যায়। বাস্তৱ জগতখনৰ প্ৰতিজন ব্যক্তিৰে মনত জাগতিক সম্পদৰ ওপৰত অধিকাৰ লাভ কৰাৰ বাবে অথবা ইন্দ্ৰিয় সুখ লাভ কৰাৰ বাবে অপবিত্ৰ বাসনা কিছুমান জাগি উঠে। অৰ্থাৎ যিহেতু এই সংসাৰত নানান ভোগ বাসনাৰে জৰ্জৰিত, সেয়েহে জীৱ মাত্ৰকে নানান ভোগত উতিবাহি ফুৰাৰ বা নানান ভোগ লালসা লাভ কৰাৰ সকলোৰে মানসিক চিন্তা আহি পৰে। কিন্তু সেই মানসিক চিন্তা আহি পৰাৰ পিছতো যদি কোনোবাই কৃষ্ণ ভাৱনা সম্পন্ন হয়, নিজৰ কৰ্মত নিয়োজিত হৈ থাকে, সেই বাসনাকো, সেই অপবিত্ৰ যি লোভ লালসা, সেই অপবিত্ৰ লোভ লালসাকো সকলোৱে ত্যাগ কৰিবলৈ সমৰ্থ হয়। প্ৰথমে তেনে অশুভ বাসনাসমূহ দূৰ কৰি চিত্ত শুদ্ধ কৰিব লাগিব। অৰ্থাৎ এই চিত্ত শুদ্ধ কৰিবৰ কাৰণে আমি আমাৰ যি নিয়োজিত কৰ্ম, বৰ্ণাশ্ৰম ধৰ্মৰ যি মুখ্য কৰ্ম, তাক সুচাৰুৰূপে পালন কৰিব লাগিব। শাস্ত্ৰই নিৰ্দিষ্ট কৰি দিয়া নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰাৰ দ্বাৰা যি চিত্ত শুদ্ধি হৈ থাকে, তাক লাভ নকৰাকৈয়ে সকলো কাম কৰিবলৈ এৰি দি লোকৰ জহত খাই থাকি তথাকথিত আধ্যাত্মবাদী হ'বলৈ যত্ন কৰাটো কেতিয়াও উচিত নহয়। অৰ্থাৎ শাস্ত্ৰই নিৰ্দিষ্ট কৰি দিয়া যি কৰ্তব্যসমূহ আছে, সেই কৰ্তব্যসমূহ যদি আমি নিয়াৰিকৈ পালন নকৰি অন্যৰ ওপৰত নিজকে অৰ্পণ কৰি ভগৱানৰ ভণ্ড ভক্ত হয় যদি অপপ্ৰচাৰ কৰি আধ্যাত্মিক গুৰুৰূপে নিজকে পৰিচিত কৰি অন্যৰ পৰা ধন ঘটাৰ মাৰ্গ প্ৰশস্ত কৰি যদি আমি এই সংসাৰত বশৱৰ্তী হৈ থাকোঁ, তেতিয়া এই অপবিত্ৰ যি আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাৰ দ্বাৰা জহ খাই থকা আমাৰ যি শৰীৰ, তাক শুদ্ধ চিত্তৰ দ্বাৰা নিমজ্জিত কৰাটো অসুবিধা হৈ পৰে। কিন্তু যদি আমি কৃষ্ণ ভাৱনা সম্পন্ন হৈ ধৰ্মশাস্ত্ৰই নিয়োজিত কৰা যি নীতি কৰ্তব্য, সেই নীতি কৰ্তব্যক যদি সুচাৰুৰূপে পালন কৰি আমাৰ যি কৰ্ম, সেই কৰ্মক সুস্থভাৱে পৰিপালন কৰি কৃষ্ণ ভাৱনা সম্পন্ন হওঁ আৰু শুদ্ধ চিত্তৰে সেই কৰ্মত আগবাঢ়োঁ, তেতিয়াহ'লে এই অপবিত্ৰতা আৰু কুলুষতাক নাশ কৰিবলৈ সক্ষম হ'ম। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক অৱতাৰণা কৰিছে যে তুমি এই কুলুষতা ত্যাগ কৰা, তুমি এনেকুৱা মানসিক চিন্তালৈ নিমজ্জিত নহবা যাৰ দ্বাৰাই তোমাক ভণ্ড আৰু আধ্যাত্মিকবাদী, তুমি লোভত এই কৰ্ম কৰা বুলি মানুহে তোমাক হাঁহিব নোৱাৰিব। তুমি নিজৰ কৰ্ম কৰা, যি ধৰ্ম শাস্ত্ৰই তোমাক নিয়োজিত কৰিছে তোমাৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত, এগৰাকী সেনাপতি হিচাপে তুমি তোমাৰ নিজৰ কৰ্ম কৰি এই সংসাৰত তোমাৰ খ্যাতি অৰ্জন কৰা আৰু আধ্যাত্মিক যি চিন্তাধাৰা সম্পন্ন ব্যক্তি হিচাপে তুমি পৰিগণিত হোৱা। এই কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।